আমি সিধা টাৱাঙলৈ ওলাম আৰু আজি মানে পুৰা স্ন'ফল হৈছে বুলি কৈছে। ষ্টে কৰিছিলোঁ তাত খোৱাটো মানে বহুত মানে এক্সপেঞ্চিভ হৈছিলে মানে। গ্লেমাৰখন মানে ফাইনেলি পালেহি চেলাটপ। এখন দেখিছা পুৰা ৱাই ওলমি গৈছে মানে সেনেকে লৈ আহিছে। ত' এতিয়া ফাইনেলি আমি চেলা টানেল যোৱা ৰোডটোত পাই গ'লোঁ আৰু এইফালে মোৰ পাছফালে দেখিছা বৰফ। আজি আগৰ ভিডিঅ' বা ফেক নহয় এইটো। আজি 25 ডিচেম্বৰ 2025 এইটো পুৰা বৰফ চোৱা। সব দেখি বৰফে বৰফ হয় নাই? তাত মানে ব্লেক আইচ জমি আছে চব পুৰা। আজি 25 ডিচেম্বৰত পুৰা ব্লেক আইচ দেখিছা? খোজকাঢ়িবলৈ দিগদাৰ হয় মানে দেখিছা? এক্সপ'জাৰটো বাঢ়ি আছে নেকি পুৰা? হা? পুৰা বাঢ়ি আছে। গোটেইখন এনেকৈ আহি লৈছে দেই মোবাইলটো মিলাবলৈ। এয়া আমাৰ ৰ'ড কণ্ডিশ্যন ৰাইট নাও ৱে টু টাৱাং। ইয়াত যদি বৰষুণ দি দিয়া হ'লে বুম চেলেঞ্জিং হ'লে। সো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ তোমালোকে চবে ঠিকে আছা। তো আজি ষ্টেট ফৰৱাৰ্ড ফ্ৰম বমদিলা। আজি মানে বমদিলাত আমি যোৱাকালি ষ্টেটো ল'লোঁ আৰু বমদিলাত এইফালে চোৱা ভিউটো চোৱা এবাৰ কি চেক্সি লাগিছে ভিউ চালিয়া। এই মজা তো মানে আমি কালি ইয়াতে থাকিলোঁ। কালি ৰাতি আহি মেলি ভিডিঅ' বনোৱা নহ'ল কেলৈ কি বহুত বেয়া ভাগৰ লাগিলে মানে। তো আহি মেলি চিধা শুই গ'ল আৰু মোৰ ব্লগ এডিট কৰাও নহ'ল। আৰু এইকেইদিনৰ ব্লগটো মানে অকণমান শ্ল'কৈ পাব পাৰা তোমালোকে। শ্ল' মানে এদিনমান লেট হ'ব পাৰে। বহুত ভাগৰ লাগে ন, তো সেইটো কাৰণে অলপ ৰেষ্টটো দৰকাৰ হয় বাৰু মানুহৰ কাৰণে। তো সেইটো কাৰণে ৰেষ্টটো লৈ লোৱা হয় আমাৰ। ৰেষ্টটো ইম্পৰ্টেণ্ট, ইমান দূৰলৈ আহিছোঁ যিহেতু। তো তাকে মানে তোমালোকে খোৱাটো পাবা কিন্তু অলপ টাইম লাগিব। তাকে ফালে ভিউটো এবাৰ চাই লোৱা কি মজা লাগিছে দেখিছা এবাৰ পুৰা চালি। আৰু এইখন হোটেলখন ইয়াতে ষ্টে কৰিছিলোঁ আমি। এইটো বমদিলাৰ পৰা সোমাই মেলি আহি চিধা পাই সেইখন কিবা লিখিছে হোটেল ডেংচেম নেকি। ইয়াতে থাকিলোঁ মানে আমি। তাৰপিছত এবাৰ ল'ৰাখিনি দেখাই দিছোঁ কোনখিনিত কেনেকৈ থাকিলে। আৰু ইয়াত মাত্ৰ 1000ত পাইছোঁ ৰুমটো আৰু স্প্লিট কৰি লোৱা হৈছে মানে ৰুমৰ প্ৰাইচটো। তো সেইটো ইমান এটা প্ৰব্লেম হোৱা নাই। আৰু এইকেইটা ভিতৰতে দেখ পুৰা এতিয়া মানে যাবলৈ ল'লেই এইখিনি ওলালেই গোটেইখিনি। হা জেকেট পিন্ধাই ন? হা ৰেডি। এইটো অলপ মানে ৰুমটো এইটো টাইপৰ আমাৰ। তো তাকে এতিয়া মানে আমি চিধা টাৱাঙলৈ ওলাম আৰু আজি মানে পুৰা স্ন'ফল হৈছে বুলি কৈছে। কি হয় দেখা যায় এতিয়া মানে গৈ চালে গম পাম নেকি। তাৰপিছত আৰু এতিয়া ব্ৰেকফাষ্ট চেকফাষ্টটো কোৱা নাই, এতিয়া বাহিৰতে গৈ মেলি কৰিব লাগিব। তহঁতি খালি নাই? নাই খোৱা নহয়? খালি নাই? নাই খোৱা। অ'কে নাই খোৱা ন সঞ্জীৱ? একো নাই খোৱা? মই একো নাখাওঁ। এই হেৰি চাহ খালা নাই? ওপৰত গৈ কিনে খাম। এতিয়া ফ্ৰেছ হৈছোঁ, উঠিছোঁ জাষ্ট। কালি হোৱা দেৰি হ'ল আৰু ভাগৰ চিগৰ বহুত লাগিছে। তাৰ অৱস্থা বেয়া হৈছে। কালি বৰষুণো পালোঁ। তো তাকে ইয়াতে মানে ব্ৰেকফাষ্ট কোনোৱে কৰা নাই মানে। আমি এতিয়া গৈ মেলি চিধা ব্ৰেকফাষ্টটো কৰিবগৈ লাগিব। তাৰপিছত ধুনীয়াকৈ ৰাইডটো আকৌ কণ্টিনিউ কৰিম। তো আজি এপিছড 2টোত মানে এতিয়া দেখিবা আমি চিধা টাৱাং পামগৈ হয় নাই প্ৰিন্সি? য়েছ। আজি পুৰা স্ন'ফল হৈছে বুলি কৈছে। এতিয়া কি হয় তাকে গৈ চালে গম পোৱা যাব। তো তাকে ব'লা এতিয়া একদম মটৰ ব্লগত লগ পাই আছোঁ তোমালোকক। তো ইয়াৰ পৰা এতিয়া আমি ওলাবলৈ লৈছোঁ এয়া কল্ড ষ্টাৰ্ট বাইক। কল্ড ষ্টাৰ্ট আছে হা। আমি চেলাত টপ টানা যাই পেলাই চিধাকৈ যাম। তো তাকে বাইক গোটেইখিনি মানে কল্ড ষ্টাৰ্ট দিয়া হৈ আছে। ইয়াত দেখিছা এয়া বাইকখিনি গোটেইখিনি কল্ড ষ্টাৰ্ট দিয়া গৈ আছে। আৰু মোৰ বাইকখন মানে হ'বলৈ বহুত কষ্ট হৈ গৈছিলে। এতিয়া বিমানখন কি কৰিলা, কেনেকৈ ষ্টাৰ্ট কৰিলা? হেৰি কেনে ওপৰ পৰা চুচৰি দিলা বছ ষ্টাৰ্ট। তো মানে ইয়াৰখন ইমান এটা ইছ্যু নাই। ইয়াত হেলনীয়া ৰাস্তাটো বিন্দাছ ষ্টাৰ্ট হৈ যাব মানে। আৰু সেইকেইটা এইখন RC-খন ইয়াৰ ই খাতৰা তেল ভালং গৈছে। তাকে এতিয়া আমি এই ব্লগাৰ নেকি সেইটো আৰু এটা ব্লগাৰ সেইফালে। তো তাকে ইয়াৰ পৰা আমি এতিয়া ওলাওঁ। আজি চেলা টানাল হৈ মেলি যাম আমি। তো তাকে চাই থাকা এতিয়া মটৰ ব্লগত লগ পাই আছোঁ তোমালোকক। ব'লা ইয়াৰ পৰা ওলাওঁ এতিয়া আমি। গোটেই ল'ৰাখিনি গ'ল আগত। এডোখৰ মানে ৰাস্তাডোখৰ পুৰা কেনেকুৱা খাৰা চোৱা। পুৰা বমদিলা এইডোখৰত মানে পুৰা খাৰা আছে আকৌ ৰাস্তাবিলাক একেবাৰে মানে। আৰু চিটিখন দেখিলে মানে একেবাৰে গেংটকৰ নিচিনা। আৰু আজি মটৰ ব্লগিং মই দিব নাপাম চাগে। বেছিকৈ মটৰ ব্লগিং নহ'ব পাৰে। এতিয়া মোৰ GoProটোত মাত্ৰ 12% চাৰ্জ আছে মানে। মই ৰাতি চাৰ্জ দিয়া নহ'ল। তো সেইটো কাৰণে মানে এতিয়া হেৰি কৰা নহ'বই চাগে।
অকল মোবাইলতে বনাব লাগিব যেন লাগিছে মোৰ এতিয়া কি হয়। টাৰ্ণিং বিলাক দেখিছা পুৰা জেগাতে খাৰা মানে। আৰু আজি আমিতো ফাইনেলি টাৱাং পামগৈ, মেইন চিটি টাৱাং মেইন টাউনটো। কালি মানে আহি মেলি মই চিধা শুই গ'লো, তো সেইটো কাৰণে মানে ব্লগ বিলাক এডিট কৰা নহ'ল। আজি কৰিব লাগিব এডিটিংটো কৰিব লাগিব, নহ'লে কেনেকৈ হ'ব ন। তাকে এতিয়া গোটেই ল'ৰাখিনি মানে আগত পালেগৈ, মানে আমি দুটাই মানে আছোঁ, দুটাই মানে NSখন আছে, মই আছোঁ, বছ মানে আৰু নাই। আৰু মোৰ ৰাতিপুৱা ঠাণ্ডাত মানে অলপ প্ৰব্লেম দি দিছিলে বাইকখন দিয়াটো। ইয়াত মানে পুৰা হেৰি ন, সেইটো কাৰণে আকৌ। আৰু কালি আৰু মেইন কথা বাইকখন ৰাতিটো ভিজি থাকিলে মানে, সেইটো কাৰণে পুৰা প্ৰব্লেমটো দি দিলে। তো তোমালোকে যিমান পাৰিবা মানে পাৰ্কিং এৰিয়াত বাইক থ'বলৈ ট্ৰাই কৰিবা, তেতিয়া ইমান এটা প্ৰব্লেম নিদিব। মই কালি মানে নাপাই মেলি থ'বলগীয়া হ'ল আৰু। বাকী কোনো কথা নাই, সেইখন NSখন গৈ আছে। বাকীখিনি ক'ত বা ৰখিছে এতিয়া। ইয়াতে আহি মেলি আমি এতিয়া ফাৰ্ষ্ট ষ্টপটো লৈছিলোঁ, আৰু এক্সপ'জাৰটো পুৰা বাঢ়ি আছে, অলপ কমাই লৈছোঁ। হেল্ল' গাইজ, নমস্তে, ৱেলকাম বেক। তাৰপিছতো আমাৰ ডকাইতটো ৰেডি হৈছে, এইটো ডকাইত, এইটো ডকাইতৰ এছিষ্টেণ্টটো, সেইটো নাই। তাকে এইখনতে আমি ফাৰ্ষ্ট ষ্টপটো লৈছিলোঁ। চোৱা কি সঞ্জিনা হোটেল এডোখৰতে আছে, মানে ৱেষ্ট কামেং ডিষ্ট্ৰিক্টত আছে। আৰু এডোখৰ জেগাডোখৰ নাম একজেক্ট নাজানো, মানে আমি এই বমডিলাৰ পৰা বেছি দূৰ নহয়, অলপ আহি পাই যাওঁ মানে। তো কালি ৰাতি মানে আমি বহুত দাম দি খালোঁ মানে সেইখনত। তোমালোকক খোৱাটো কৈ দিছোঁ, সেইখন হোটেলত যোনখন ষ্টে কৰিছিলোঁ তাত খোৱাটো মানে বহুত মানে এক্সপেঞ্চিভ হৈছিলে মানে। তো তাকে এতিয়া এইফালে আমি যাওঁৱে, আৰু এইখিনি বাইকখিনি ইয়াতে গোটেইখিনি লাইন আপখিনি কৰি দিছোঁ। আৰু দেখিছা এইখনে আছে গোটেই 6খন বাইক। সেইফালে আছে ডিউক 250, গ্লেমাৰ, এইফালে RC 390 আৰু NS 200, আৰু সেইফালে MT-15খন। এইখিনি এতিয়া ওলাওঁ, আৰু মোৰ GoProত মানে চাৰ্জ নাই, সেইটো মানে মটৰ ব্লগ ইমানকৈ দিব নোৱাৰোঁ। একেবাৰে মেইন জেগাত যোনডোখৰত মানে ভাল দেখোঁ সেইডোখৰতে মটৰ ব্লগিং কৰিব ট্ৰাই কৰিম। এক্সপ'জাৰটো বাঢ়ি আছে নেকি পুৰা? হা কি ভিডিঅ' বনাইছে বাৰু, মিলিলে হৈ গ'ল। বাঢ়ি আছে গোটেইখন এনেকৈ আহি লৈছে দেই মোবাইলটো মিলাবলৈ। তো তাকে ইয়াৰ পৰা ওলাই দিছোঁ, আৰু এতিয়া ব'লা একেবাৰে আগত লগ পাই আছোঁ তোমালোকক। অলপ ধুনীয়া ভিউত আকৌ ৰখিব লাগিব আমি ন, তো তাতে লগ পাই আছোঁ তোমালোকক। লেটছ গো। আৰু প্ৰেজেণ্ট এতিয়া টাৱাঙৰ পৰা বমডিলা চমডিলা চব পাৰ হৈ দিৰাং চিৰাং পাৰ হৈ এতিয়া বৰ্তমানৰ ৰ'ড কণ্ডিশ্যনটো চাব পাৰা তোমালোকে। অলপ অফ ৰ'ডিং হ'ব, ইমানো বেছি নহয় বাৰু, কিন্তু হ'লেও এতিয়া পাইছোঁ আমি অফ ৰ'ডিং। ইজাতকেতো নাই বুলিয়ে কৈছিলে, কিন্তু ইয়াত যদি বৰষুণ দি দিয়া হ'লে বুম চেলেঞ্জিং হ'লে আমাৰ কাৰণে। এতিয়া একো নাই, চব ড্ৰাই হৈ আছে, এইখিনি নিজে পেলোৱা পানী হয়। এইবিলাক ৰাস্তাবিলাক তিতি আছে ন, ধূলি নহ'বলৈ পেলাই দিয়া মানে। তো শুকালেই বাৰু এইখিনিও, কিন্তু পিছফালে বহুত বোকা পৰিব, একো কথা নাই, সেইটো চফা হৈ যাব বাৰু ৰুমত গৈ। তো এতিয়া চোৱা ৰ'ড কণ্ডিশ্যনটো চোৱা, অফ ৰ'ডিং তেনেকৈ হোৱা নাই। আমি GSD-খনত যেনেকৈ পাইছিলোঁ, যদি পাওঁ তোমালোকক দেখাম বাৰু কেনেকুৱা অফ ৰ'ডিং হ'ব। আৰু তাকে ইয়াতে এতিয়া গৈ থাকোঁ এনেকৈ অলপ অফ ৰ'ডিং কৰি ধুনীয়াকৈ গোটেইখিনি। RC-খনৰ কি হৈছে আৰু এনে অফ ৰ'ডিঙততো দিগদাৰ হয় ন RC-খনত, তো আৰু গ্লেমাৰখনতো দিগদাৰ হ'ব পাৰে। গ্লেমাৰখনত বাৰু বিন্দাছ গুচি যায় বাৰু এনেকুৱা অফ ৰ'ডিংবিলাকতো। তাকে এইবিলাক বাদ দিয়া, ব'লা এতিয়া গৈ থাকোঁ এনেকৈ। এডোখৰ অলপ ফালিব পাওঁহে মানে, এনেকৈ অফ ৰ'ডিং পাইছোঁ আকৌ দেখ। এয়া আমাৰ ৰ'ড কণ্ডিশ্যন ৰাইট নাও, ৱে টু টাৱাং। ৰাইট নাও ৰ'ড কণ্ডিশ্যন ৱে টু টাৱাং। চ' এতিয়া আছোঁ আমি চেলা টপৰ একদম ওচৰত, আৰু
এইফালে পাছফালে মোৰ এইকেইটা আছে বান্দৰমুখীয়াকেইটা এইফালে আছে দেখিছা ই আকৌ গ্লেমাৰখন মানে ফাইনেলি পালেহি চেলাটপ এখন দেখিছা পুৰা ৱাই চোৱাই ওলমি গৈছে মানে সেনেকে লৈ আহিছে এনেকুৱা কমফৰ্টেবল গৈছে ন এতিয়া বহি মেলি ফটো ইয়াত মাৰিলেও ফটো মই ইনষ্টাত দিম তোমালোকে চাই গম পাবা মানে একেবাৰে 13,700 ফুট উঠাই দিব মানে এই গ্লেমাৰখন এইটোক কয় চেলেঞ্জিং ভিডিঅ' হয় নাই তো তাকে ইয়াত মানে এনেকুৱা অৱস্থা বেয়া হৈ গৈছে ন উশাহটো অলপ ছুটি হৈ গৈছে তাকে এইবোৰ ল'ৰাবোৰ ইয়াতে ফটোশ্বুট চলি আছে সিহঁতৰ আৰু তোমালোকক ভিউটো দেখাই দিছোঁ এইবাৰ ভিউটো তত দেখিলে সেইফালে মন কৰিলা চাগে এই ভিউটো চোৱা এইফালে অকল বৰফেই বৰফ এই মানে অকল দেখ নহয় সেই বুলি কওঁ সিহঁতে ক সেইফালে নদী নহয় সেইফালে বৰফ পাহাৰ তোকতো মাইকে আহিব নিদিয়ে বৰফ ভৈৰৱ নেকি ইঞ্জিনটো গৰম হয় আমাৰ ইঞ্জিনবোৰ ঠাণ্ডা তাকে সকলে গোটেই বাইকখিনি লাইন আপ হৈছে ইয়াৰ পৰা যাওঁ হা অঁ ছাৰ যাবই আৰু ইয়াৰ আৰ চিখনৰ লুকছটো চোৱা এবাৰ এইখন অকণমান ড্ৰোন শ্বট দি দিছোঁ তোমালোকক ড্ৰোন শ্বট মোৰখন তাতে আছে এতিয়া যাওঁ ইয়াৰ পৰা অলপ চেলা টপ নহয় চেলা টানেল দি যাম তাত মানে যশৱন্ত সিং য'ত হেৰিটো আছে যশৱন্ত সিং কি কৈছিলে সিং ৰাৱত নহয় সেইটো জেগাডোখৰ নাম যশৱন্ত কি বুলি কৈছিলে পাহৰি গ'লো চৰি গেছ এইটো একো হেৰি নাই বাৰু একো নাই তো তাকে তাত গৈ মেলি ৰখি মেলি ফটো চটো মাৰিম তাত চালিয়াগে আৰু এইফালে পূৰা স্ন' পাম মানে আমি চাই থাকিবা মোৰ গ'প্ৰত মানে চাৰ্জ নাই সেইটো কাৰণে মটো ব্লগিং দিয়া নাই কিয় সেইটো কোনো কথা নাই কালি চাৰ্জ কৰি মেলি মই ধুনীয়াকৈ ব্লগ বনাব লাগিব তো ইয়াৰ পৰা ওলাওঁ এতিয়া চব গ'লে লেটছ গো তো এতিয়া ফাইনেলি আমি চেলা টানেল যোৱা ৰোডটোত পাই গ'লোঁ আৰু এইফালে মোৰ পাছফালে দেখিছা বৰফ তো মানে বহুতে ফেক বনাই বা আগৰ ভিডিঅ' দি দিয়ে আজি আগৰ ভিডিঅ' বা ফেক নহয় এইটো আজি 25 ডিচেম্বৰ 2025 এইটো পূৰা বৰফ চোৱা চব দেখি বৰফেই বৰফ হয় নাই আজিকালি মোবাইলত দেখাই দিয়া বা বিশ্বাস নকৰিব ৰ'বা ইফালে টানে আইফোনত 25 ডিচেম্বৰ তো আজি মানে খ্ৰীষ্টমাছত মানে পূৰা চেণ্টা কলছ আহিব বুলি ইয়াত পূৰা বৰফ পেলাই থৈছে মানে তো সেইটোৱে ইয়াত বহুত দিগদাৰ হৈ গৈছে হা অক্সিজেন বহুত কম বে আজি 25 ডিচেম্বৰ হয় নাই আজি 25 ডিচেম্বৰ মেৰি খ্ৰীষ্টমাছ টু অল য়েছ মেৰি খ্ৰীষ্টমাছ টু অল আৰু মোৰ চশমাযোৰ কেনেকুৱা লাগিছে চোৱা বিস্কুট দিছে এইফালে দেখা খাই দিয়া তো তাকে এতিয়া মানে আৰু দুটামান মানে গ্লেমাৰ যোনটো আছে সেইটোৱে মানে চেলা টপেদি গুচি গ'ল মানে বহুত মাথাটো গৰম কৰি দিছে সিহঁতে আৰু এইটো পূৰা যুদ্ধ লাগিছে ঐ দৌমাৰি নুফুৰিবি ইয়াত বহুত কষ্ট তো তাকে ইয়াত মানে বেটেৰীও আৰু বহুত জল্দি মানে ড্ৰপ হয় সেইটো কাৰণে মানে বনাব পৰা নাই পিছফালে এইকেইটা দেখিছা পূৰা স্ন' ফাইট হৈ আছে তাকে মানে এতিয়া আমি যাওঁ যশৱন্ত সিং সেইফালে যাওঁ আৰু ব'লা ইয়াৰ পৰা তো এতিয়া বৰ্তমান আমি আছোঁ চেলা টানেলত আৰু ইয়াত মানে ইমানে ফগি হৈ গৈছে মানে জিৰ' ভিজিবিলিটি হৈ আছে ইয়াত মানে একো দেখি নাপায় ইয়াৰ পৰা তাৰলৈকে দেখি নাপায় মানে সেইফালে চোৱা দেখিছা চব দিকে কুঁৱলীয়ে আমি নেক্সট টাইম আহোঁতে লাষ্ট ইয়েৰ যেতিয়া আহিছিলোঁ ইয়াতো পূৰা বৰফ পৰি আছিলে কিন্তু এবাৰ চেলা টানেলতে কিন্তু তাতকৈ আগত আছে মানে তো সেইডোখৰ অলপ আছে ইয়াত অলপ চেলেককৈ পৰি আছে এইডোখৰতে বৰফখিনি তাকে মানে এতিয়া ইয়াত এনেই শ্বৰ্ট ব্ৰেক এটা লৈ আছিলোঁ ইয়াত গ্লেমাৰ থকাকেইটা সেইকেইটাও আহি আছে মানে আৰু এইফালে পৰা দেখাই দিছোঁ তোমালোকক চাবা সেয়া চোৱা কেনে মজা বৰফ পৰি আছে দেখিছা চবফালে তো সেইটোৱে এতিয়া ইয়াৰ পৰা গৈ মেলি যশৱন্ত সিং তাত পামগৈ তো তাত গৈ মেলি লগ পাম তোমালোকক ব'লা চ' বৰ্তমান আমি নেক্সট চেলা টানেলত পাই গ'লোঁ আৰু ইয়াত মানে বাইক গোটেইখিনি ৰখাইছোঁ কেলেকি ইয়াত মানে ব্লেক আইচ জমি আছে চব পূৰা আজি 25 ডিচেম্বৰত পূৰা ব্লেক আইচ দেখিছা সেইবোৰ ৰাস্তা মানে আমি সিহঁতক শ্লিপ খাই আছিলোঁ এটা খোজকাঢ়িবলৈ দিগদাৰ হয় মানে দেখিছা বুটযোৰ পিন্ধিও গ্ৰিপ থকা বুট পিন্ধিও মানে পূৰা শ্লিপ কৰিছে তো এইডোখৰ সাৱধানত আহিব লাগিব তোমালোকে এই চাইডে লৈ যাব লাগিব এতিয়া আমি উপায় নাই আগৰডোখৰ এতিয়া কেনেকৈ হৈ আছে বা মোৰ মানে চকা সেইটো নাই মানে তো সেইটো এতিয়া চেন যদি পাওঁ তেতিয়া ভাল হ'ব যদি নেপাওঁ মানে দিগদাৰী আছে অলপ বহুত পিছল মানে আমি এচলীয়াকৈ গৈ দিছিলোঁ তো তাকে ইয়াত গোটেই ল'ৰাখন ৰখিছে এতিয়া অলপ কিবা হয় নেকি চাওঁ তাৰপিছত নহ'লে সেনেকৈ ওলাব লাগিব হয় নাই পিছলিছিলি বে
পুৰা পিছল হা অ'কে পিছল চলে নাকৰ পানী ওলাই গৈছে এইটো কি হ'ল জুই লাগিছিলে জুই 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 এই ইয়াত টিকাত জুই লগাই দিওঁ না এটা আমাৰ মহ নহয় ইয়াক হয় এইটো কুন্দু হয় দুইটা মিলিছে আৰু আই লাভ টাৱাং সেয়া দেখিছা টিটো নাইকিয়া হৈ গ'ল যে ইয়াত টিটো কি হ'ল টিটো আছে তো তাকে ইয়াতে চাইডে চাইডে নিব লাগিব চাইডে তো তাকে ইয়াৰ পৰা মানে চাইডে ওলাম উশাহ ল'বলৈ মানে বহুত কষ্ট হৈ গৈছে কথা ক'বলৈ দিগদাৰ হৈছে আৰু মোৰ হাতখনো বিষাই গৈছে তো তাকে আগত লগ পাইছোঁ তোমালোকক বোলা মটৰ ব্লগিং দিব পৰা নাই মানে মই তো এইটো বেয়া নাপাবা তোমালোকে বোলে আগত লগ পাই আছোঁ